নহয়। গোমধান খেতি কৰিবৰ কাৰণে মই হাল বাই আছোঁ। এইখন কাল্টিভেটৰ বুলি কয়। কাল্টিভেটৰ গোমধানৰ কাৰণে এনেকৈ এচাহ মাৰিব লাগে, মানে প্লাছ চেইনত মাৰিব লাগে। যদি প্লাছ চেইনত নহয় আৰু এচাহ মাৰিব লাগে, মানে 3 চাহমান মাৰিব লাগে কাল্টিভেটৰ। প্ৰকৃততে এই খেতি কৰিবৰ কাৰণে হেৰ' ডিছটো ইমান মানে পাৰফেক্ট কাম কৰিব নোৱাৰে, কাৰণ ই প্লাছ চেইনত মাৰি দিলে মানে মাটিটো ছিঙি পেলায়, মানে তলত মাটিটো সমানকৈ কাটি দিয়ে। তাৰপিছত আমি লটাৰ ভটাৰ মাৰি দিম 2 চাহ 3 চাহমান, আৰু মাটিটো পাউডাৰ বনাই দিম। এই গোমধান খেতি কৰিবৰ কাৰণে এইখনে মানে ইউজ কৰি আছোঁ। এইখিনি মাটিখিনি গোটেই এৰিয়াটো প্ৰথমতে মই আপোনাৰ কি বুলি কয় মাটিমাহ লগালোঁ। মাটিমাহ খেতি কৰি উঠোৱাৰ পাছত মই এতিয়া এই গোমধান খেতি কৰিবৰ কাৰণে কি বুলি কয় চাহ কৰি আছোঁ। তাৰপিছত গোমধান ইয়াত মানে এদিনা হিচাপ কৰি চালোঁ মই গোমধান কিমান লাগিব। ইয়াত হিচাপ কৰোঁতে পালোঁ গোমধান মানে বহুত টকা গোমধান মানে সঁচৰ কাৰণে পইচা লাগে। গতিকে মই চৰকাৰক মানে এপ্লাই কৰিছিলোঁ, মোক মানুহজনে হেল্প কৰিলে। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ থ্ৰুদি মোক যোৱাকালি মোক গোমধান আপোনাৰ 11 বিঘা ঠিক কৰিছোঁ। এইফালে 6 বিঘা ভেন্দি লগালোঁ, 6 বিঘা ভেন্দি, এইফালে 11 বিঘা গোমধান লগাব কাৰণে ঠিক ঠাক কৰি ৰেডি কৰিছোঁ। গতিকে এইখিনি মই এতিয়া ওপৰৱালাৰ ওপৰত ভগৱানৰ ওপৰত আশা কৰিছোঁ যে কি ভালকৈ যাতে গোমধানখিনি মই শস্যটো পাওঁ। ইমান খৰচ কৰিছোঁ ইয়াত, কমচে কম তেলে মই এতিয়ালৈকে মাটি ভেন্দি আৰু গোমধানৰ কাৰণে চাহ কৰোঁতে তেলে কমচে কম মই এতিয়ালৈকে 19,000 টকামান তেল জ্বলাইছোঁ। 19,000 টকা, মানে মাটিটো নবনিছে বনাই আছোঁ। নিজৰ গাড়ী হয়, নিজৰ গাড়ী হ'লেও তেলত মানে বহুত টকা লাগে। গতিকে এনেকৈ কৰি আছোঁ। আপোনালোকক মই এই খেতিৰ বিষয়ে অলপ চমুকৈ মই দুষাৰ ক'লোঁ। হাল বাই আছোঁ। ধন্যবাদ।